আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ আতিথ্যত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ডিমৌ নিতাই আঞ্চলিক সমিতিয়ে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যে ডিমৌ ভিত্তিক আজি মহাপালনাম আৰু ভাওনা আয়োজন কৰিছোঁ। এই অনুষ্ঠানৰ যোগেদি সমূহ অঞ্চলবাসীৰ লগতে ডিমৌ সমষ্টিবাসী ৰাইজৰ সমগ্ৰ কল্যাণ সাধনৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হৈছে। গতিকে সমূহ ৰাইজৰ উপস্থিতি আৰু আমি একান্তই সহযোগিতা কামনা কৰিছোঁ। আগন্তুক দিনত এই পালনামৰ জৰিয়তে আমাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ যি সমস্যা আছে, যিসমূহ দুখ দুৰ্দশা আছে, এইবোৰ আঁতৰ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। গতিকে আমি আশাবাদী যে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আৰু আমি ৰাইজৰ সহযোগিতা নিশ্চিতভাৱে পাম। হয়, আমাৰ অনুষ্ঠানভাগী প্ৰথম আমাৰ যি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰথম আৰম্ভ হৈছে। তাৰ পাছতে আমাৰ পতাকা উত্তোলন অনুষ্ঠান হৈছে। তাৰপাছত আমাৰ স্মৃতি তৰ্ক হৈছে। তাৰপাছত আমাৰ এতিয়া বৰ্তমান আমাৰ ভাগৱত ভ্ৰমণ হৈ গ'ল আৰু এতিয়া চলি আছে আমাৰ প্ৰতিযোগিতাসমূহ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ৰচনা প্ৰতিযোগিতা হৈছে। তাৰপাছত আমাৰ 3 বজাৰ পৰা আমাৰ আছে মুকলি মিটিং, আৰু মুকলি মিটিংখনৰ পাছতে হ'ব আমাৰ গধূলিৰ নিয়ম যি আমাৰ মহাপালনাম ভাগ। সেই পালনাম ভাগ আমাৰ আয়োজন হ'ব। লগতে তেওঁলোক আমাৰ গোসাঁইসকলো আহি পাবহি আৰু সেই ৰাতিটো গোটেই আমাৰ ৰাতি চলিব আৰু পিছদিনা আমাৰ ৰাতিপুৱা কিমান সময়লৈকে তেওঁলোকে চলায় সেয়া চলিব। ৰাতিপুৱালৈ নামভাগ শেষ হ'ব। শেষ হোৱাৰ পাছতে আমাৰ স্থানীয় দিহানামৰ দল আহিব। দিহানামৰ দলে আমাৰ দিহানাম পৰিৱেশন কৰিব। তাৰ পাছতে সন্ধিয়ালৈ আমাৰ এভাগী শিশু ভাওনা, ভাগৱত দৰ্শন নাটভাগ আমাৰ শিশুসকলে পৰিৱেশন কৰিব। ইয়াতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ আঞ্চলিক সমিতিয়ে আজি আয়োজন কৰা আঞ্চলিক সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ডিমৌ আঞ্চলিক সমিতিয়ে সহযোগিতা আগবঢ়াই আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা নীতি আদৰ্শৰে পালনাম, ভাওনা, চিত্ৰাংকন প্ৰতিযোগিতা, ভাগৱত ভ্ৰমণকে আদি কৰি গুৰুজনাই দি যোৱা সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ হেতু আজি এই ডিমৌ অঞ্চলত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আমাৰ অসম জাতীয়তাবাদী যুৱ আঞ্চলিক সমিতিৰ আমাৰ সতীৰ্থসকলে। গতিকে এই পৰিৱেশে, এই কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোৰ লগতে অসমবাসীক গুৰুজনাই দি যোৱা নীতি আদৰ্শৰে সামৰি এক হৈ থাকিবলৈ সাহস দিব, প্ৰেৰণা যোগাব বুলি আমি ভাবোঁ। ইয়াৰ লগতে সংগতি ৰাখি আমাৰ অতিকৈ হিয়াৰ আমঠু বুলি আমি কৈছোঁ, অসমবাসীয়ে আজি চকুপানী টুকি আছে। আজি ২৬টা দিন অতিক্ৰম কৰিছে। গতিকে আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ইয়াত ৰাখিছে। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি এই কাৰ্যসূচীৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোতো আমি অংশগ্ৰহণ কৰিম। লগতে এখনি মুকলি সভা ৰাখিছে। এই মুকলি সভাটো ধৰ্মমূলক আলোচনা হ'ব। আমাৰ ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ অতি আদৰৰ আৰু শ্ৰদ্ধাৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াও আহি অংশগ্ৰহণ কৰিব। ধন্যবাদ সমূহ ডিমৌ আঞ্চলিক সমিতিৰ ৰাইজক, জাতীয় মহিলা পৰিষদ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু সেৱা জনালোঁ।